পূর্বতে পূর্বতে ও সুন্দরা দৈ খালো জৰা টেঙা সুন্দৰা দৈ লগতে ঘগ্ৰাপাৰত আমি আহি বিহু কৰ্মশালাৰ চতুৰ্থ বৰ্ষ এইবাৰ ৰাইজিং স্তৰৰ তেওঁলোকে যি বিহু নাচ আৰু বিহু বাদ্যৰ বিহু নামৰ কৰ্মশালা অনুষ্ঠিত কৰিছে খুব সুন্দৰ অনুভৱ আমাৰ কাৰণ আমি যিমান পাৰোঁ সকলোকে শুদ্ধ বিহু নাম থাকি দিবলৈ চেষ্টা কৰিছোঁ কাৰণ বিহুত বহুত আজিকালি আধুনিকতা আহিছে সেই আধুনিকতা এৰি আমি যিখিনি পুৰণা নাম থাকি পুৰণা চেও আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু ঢোলৰ প্ৰশিক্ষাৰ্থীসকলো আছে তেওঁলোকেও জ্যোতি বিকাশ বৰা আৰু বিপ্লৱ জ্যোতি বৰাৰ পৰা আৰু অমিতৰ পৰা ঢোলৰ চেও শিকিছে সুন্দৰভাৱে আৰু ঢোলৰ গুৰুঘাটো শিকিছে গতিকে তেওঁলোকৰ ফালৰ পৰাও দেখিছোঁ তেওঁলোকে সুন্দৰকৈ বজাব পাৰিছে তো আমি ভাবিছোঁ আমি যিমান পাৰোঁ আমি সফল হৈছোঁ আৰু লগতে অনাগত দিনত পুনৰবাৰ ঘগ্ৰাপাৰা অঞ্চললৈ ভাল ভাল বিহু আগবাঢ়ি আহক আৰু তেওঁলোকে বিশ্ব দৰবাৰত সুনাম অৰ্জন কৰে ৰাইজিং ষ্টাৰ আৰ্ট এণ্ড কালচাৰেল আলোচনা কৰি দিছে সঁচাই শলাগ ল'বলগীয়া আৰু এই কৰ্মশালাখনত আমি প্ৰায় 4 বছৰে জড়িত আৰু ভাল পাইছে কাৰণে হয় আমাক মাতিছে আৰু আমি শিকাই ভাল পাইছোঁ যিখিনি বস্তু শিকাওঁ ধুনীয়াকৈ আঁকোৱালি লৈছে ল'ৰাখিনিয়ে হওক সৰু ছোৱালীখিনিয়ে হওক ডাঙৰ ছোৱালীখিনিয়ে হওক গোটেইখিনি মিলি আপোনাৰ যিটো এটা আগ্ৰহ শিকাৰ যিটো মনৰ হেঁপাহ আৰু সঁচাকৈ শলাগ ল'ব লাগিব আৰু নাই বুলি ক'লে এইখন কৰ্মশালা আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা হ'ব 110 এনেকুৱা হ'ব ভাল লাগিছে সেইকাৰণে আমি যিহেতু জেগাটো অলপ সৰু ল'লোঁ সেইকাৰণে আমি তিনিটা গ্ৰুপ লৈ লৈছোঁ এটা ঢোলৰ গ্ৰুপ এটা সৰুখিনি হুঁচৰি এটা ভাগ লৈছোঁ সৰু ছোৱালীজনী 10 বছৰ পৰা 12 বছৰ ডাঙৰ ছোৱালী এনেকুৱা গ্ৰুপ এটা কৰিছোঁ প্ৰদৰ্শন কৰিলে আজি সকলো দিন ভাল লাগিছে বেয়া লাগিছে হয় এই 7টা দিন কেনেকৈ গ'ল ক'বই নোৱাৰিলোঁ এই সকলো দিন এইখিনি আৰু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম